নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, এজন ব্যক্তিৰ নিজৰ নামটোৰ প্ৰথম আখৰটোৰ অনুসৰি ব্যক্তিজনৰ ভাগ্যক কিদৰে সহায় কৰে আৰু এজন মানুহৰ তেওঁ নিজৰ নামটোৰ পৰাই ভাগ্য আৰু স্বভাৱ চৰিত্ৰৰ বিষয়ে জীৱনকালত তেওঁলোকৰ লগত কি ঘটনা বা কি হ'বলৈ গৈ থাকে, অৰ্থাৎ নামৰ প্ৰথমৰ আখৰটোৰ জৰিয়তেই অনুসৰিয়ে ব্যক্তিজনৰ জীৱনকালৰ বিষয়ে জ্যোতি গণনা অনুসৰি ক'ব পৰা যায়। সেইবাবেই প্ৰিয় দৰ্শক, জন্ম হোৱাৰ পিছত সন্তানৰ নাম নামাকৰণ কৰিবৰ বাবে কোনো জ্যোতি চৰ্চা কৰা ব্যক্তিৰ ওচৰলৈ যোৱা হয় আৰু তেতিয়া জ্যোতি চৰ্চা কৰা ব্যক্তিজনে সন্তানটোৰ জন্ম হোৱাৰ ক্ষণ গ্ৰহণ আৰু পোহৰ দিন বাৰ তাৰিখৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ ওপৰত প্ৰভাৱ কেনেকুৱা পৰিছে এই সকলোবিলাক গণনা কৰি সন্তানটোৰ নাম নামাকৰণ কৰা হয়। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো যি মানুহৰ নিজৰ নামটো এই তিনিটা আখৰে আৰম্ভ হয়, অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ বি, ডি আৰু এনেৰে যিসকল মানুহৰ নিজৰ নামটো আৰম্ভ হয়, তেওঁলোকৰ বিষয়ে আজিৰ ভিডিঅ'টোত জ্যোতি গণনা অনুসৰি বহুতো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। যিসকল ব্যক্তিৰ ইংৰাজী বৰ্ণমালাৰ বি, ডি আৰু এন আখৰে যিসকলৰ নামটো আৰম্ভ হয়, তেওঁলোকৰ জীৱন কালত কি হ'ব, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, আগন্তুক নতুন বছৰ অৰ্থাৎ 2026 বৰ্ষত তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পাব আৰু এই তিনিটা আখৰৰ ব্যক্তিসকলৰ ভাল গুণ কি আৰু বেয়া গুণ কি, প্ৰেমৰ সম্পৰ্কত কেনেকুৱা হ'ব, এই সকলোবিলাক কথা আমি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ফল পাব, পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকৰ কেনেকুৱা হ'ব, এই সকলোবিলাক কথা শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত হৰ হৰ মহাদেৱ বুলি কমেণ্টত লিখিব আৰু আপোনাৰ নামৰ প্ৰথমৰ আখৰটো কি হয় তাৰ বিষয়ে আপুনি কমেণ্টত লিখিব। যদি আপোনালোকে বিচাৰে আপোনালোকৰ নামৰ প্ৰথমৰ আখৰটো এই তিনিটা আখৰৰ ভিতৰত নাই, যদি আপোনালোকৰ নামৰ প্ৰথমৰ আখৰটোৰ বিষয়েও জানিব বিচাৰে, তেন্তে কমেণ্টত লিখিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিছো। লগতে যদি প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে, তেন্তে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আগন্তুক নতুন বছৰ অৰ্থাৎ 2026 বৰ্ষ আৰম্ভ হ'বলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। গতিকে আপোনাৰ নামৰ প্ৰথমৰ আখৰটোৰ জৰিয়তে আপুনি জানি লওক আপোনাৰ স্বভাৱ চৰিত্ৰ, আপোনাৰ লগত কি ঘটিব আগন্তুক দিনত আপুনি সুন্দৰভাৱে জানি লওক। গতিকে আহক আমি বেছি পলম নকৰি তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে বি আখৰে যিসকল মানুহৰ নিজৰ নামটো আৰম্ভ হয়, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ, প্ৰেম জীৱন, কৰ্ম সংস্থাপন আদি ভৱিষ্যতে তেওঁলোকে কেনেকুৱা সুফল পাব পাৰিব, আহক আমি তাৰ বিষয়ে জানি লওঁ। বি আখৰ হয় সেইসকল ব্যক্তি দেখাত যদিও সহজ সৰল হয়, তেওঁলোক ভিতৰি সাহসী আৰু উদ্যমী হয়। প্ৰিয় দৰ্শক, এওঁলোকে যদি যিকোনো এটা কাম কাজ কৰিবলৈ আৰম্ভ কৰে, কাম কাজ কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিজেই কেনেকৈ আগত থাকিব পাৰে তাৰ বিষয়ে তেওঁলোকে ভালদৰে ভাবি চিন্তিহে সেই কাম কাজটো কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ তেওঁলোকে কামটো কৰিবৰ বাবে সাজু হয়। লগতে এওঁলোকৰ ব্যক্তিত্ব চকুত লগা হয়। যিকোনো পৰিস্থিতিক নিজৰ চতুৰতাই যুঁজিবলৈ, নিজৰ চতুৰতাক ঠিক কৰিবলৈ সক্ষম হয়। এওঁলোকে সদায় জীৱনত নতুন পথৰ অনুসন্ধান কৰাত বিশ্বাস কৰে। নতুন পথ আৰু নতুন ৰাস্তা বিচাৰি জীৱনত তেওঁলোকে আগবাঢ়ি যাবলৈ, সফলতা পাবলৈ তেওঁলোকে
সম্পূৰ্ণ চেষ্টা কৰে। এওঁলোকে যিকোনো সিদ্ধান্ত কেতিয়াও তৎক্ষণাত ল'ব নোৱাৰে। এওঁলোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মনত দুৰ্বলতা দেখিবলৈ পোৱা যায়। সেইবাবেই তেওঁলোকে এটা কাম স্থিৰ কৰি কৰাৰ বিপৰীতে একেলগতে বহু কাম কৰিবলৈ চেষ্টা কৰে। লগতে এওঁলোকৰ মনত সংকুচিত মনোভাৱো দেখিবলৈ পোৱা যায়। লগতে এওঁলোকে অন্য ব্যক্তিক অন্য মানুহক সহজতে কেতিয়াও বিশ্বাস নকৰে। এওঁলোক বহুত সংবেদনশীল আৰু সচেতন স্বভাৱৰ হয়, যাৰ কাৰণে তেওঁলোকে কোনো মানুহৰ লগতে সহজতে তেওঁলোকে মোকাবিলা কৰিব নোৱাৰে। লগতে এওঁলোকে অধিক বন্ধু সংগ ভাল নাপায়। কিন্তু প্ৰিয় দৰ্শক, এওঁলোকে যাৰ লগত সম্বন্ধত থাকে, যাক ভাল পাই নিস্বাৰ্থভাৱে বিশ্বাস কৰে, তেওঁলোকৰ লগত সদায় থাকে। নিজৰ কৰ্তব্য সদায় নিজৰ দায়িত্ব পালন কৰে। আৰু এওঁলোকে যাৰ তাৰ লগত যিকোনো ব্যক্তিৰ লগত কেতিয়াও বন্ধুত্ব নকৰে। আৰু যাৰ লগত বন্ধুত্ব কৰিব, সেই বন্ধুত্বৰ মাজত কেতিয়াও এওঁলোকে বিশ্বাসঘাতকতা নকৰে। লগতে এওঁলোকৰ মনৰ কথা সহজতে কোনেও ধৰিব নোৱাৰে। লগতে প্ৰিয় দৰ্শক, বি আখৰে যিসকলৰ নাম আৰম্ভ হয়, সেইসকল ব্যক্তিয়ে শুক্ৰ গ্ৰহৰ কৃপা সদায় লাভ কৰিবলৈ সক্ষম হয়। যাৰ ফলত তেওঁলোকে টকা পইচাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু যদি কেতিয়াবা তেওঁলোক টকা পইচাৰ অভাৱৰ সন্মুখীন হয়, তেতিয়াহ'লে নিজৰ চতুৰতাই তেওঁলোকৰ সেই সমস্যাসমূহ সমাধান কৰি পুনৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, যিসকলৰ বি আখৰে অৰ্থাৎ ব আখৰে নিজৰ নামটো আৰম্ভ হয়, সেইসকল ব্যক্তিৰ ৰাশিটো হৈছে বৃষ ৰাশি। আৰু স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। লগতে এওঁলোকৰ লগত লক্ষ্মী দেৱীৰ কৃপাও সদায় থাকে। যাৰ ফলত এওঁলোকে ব্যৱসায় বাণিজ্য চাকৰিত তেওঁলোকে সম্পূৰ্ণ সফল হ'ব পাৰে। আৰু তেওঁলোকে লোকচানৰ বিপৰীতে তেওঁলোকে লাভ বেছিকৈ কৰিব পাৰে। প্ৰিয় দৰ্শক, এওঁলোকৰ অলপ খং কৰা স্বভাৱটো বেছি দেখা পোৱা যায়। কিন্তু এওঁলোকে মানুহক অন্যায় নকৰে, হিংসা কেতিয়াও নকৰে। এওঁলোকে নিজৰ খংটোৰ বাবে খং উঠিলে মানুহৰ আগত যিকোনো মানুহক যিকোনো কথা কৈ দিয়ে। আৰু পাছত তেওঁলোকে অনুশোচনা কৰে সেই কথাসমূহ। আৰু যিজন ব্যক্তিক খঙতে বেয়াকৈ ক'ব, সেই ব্যক্তিজনৰ ওচৰতে নিজকে দোষী দোষী অনুভৱ কৰি থাকে, ভাবি থাকে। এওঁলোকে আনক দিয়াত কেতিয়াও কিটিমালি নকৰে। কিন্তু এওঁলোকে নিজৰ ক্ষেত্ৰত বেছি খৰচ কৰিব নিবিচাৰে। লগতে এওঁলোকৰ নিজৰ বস্তুবোৰ সুন্দৰ আৰু পৰিপাটিকৈ ৰাখিবৰ বাবে এওঁলোকে চেষ্টা কৰে। এওঁলোকে নিজে কাৰো লগত কাজিয়া নকৰে। কিন্তু এওঁলোকক যদি আনে অশান্তি কৰে বা মিছা কথা কৈ এওঁলোকক অপবাদ দিয়ে, তেনে ক্ষেত্ৰত এওঁলোকে কেতিয়াও সহ্য কৰি নাথাকে। এওঁলোকে কেতিয়াও মিছা কথা কোৱা ব্যক্তিক ভাল নাপায়। আৰু এনে ক্ষেত্ৰত যিমান ডাঙৰ মানুহ হ'লেও এওঁলোকে মিছা অপবাদ সহ্য কৰিব নোৱাৰি তেওঁলোকে কাজিয়া কৰিবলৈ সংকোচ নকৰে। বি আখৰে যিসকল ব্যক্তিৰ নামটো আৰম্ভ হয়, এওঁলোকে চাকৰি ব্যৱসায় যিয়েই নকৰক কিয়, অন্য মানুহৰ তুলনাত এওঁলোক অধিক সফল হোৱা দেখা পোৱা যায়। লগতে নিজৰ কাম কাজসমূহ তেওঁলোকে খুব নিয়াৰিকৈ কৰি ভাল পায়। আৰু নিজৰ কামবোৰ আনক কৰিবলৈ দি এওঁলোকে ভাল নাপায়। লগতে বি আখৰৰ ব্যক্তিসকলে নিজৰ মনৰ কথা মানুহৰ আগত কৈ দিয়ে। লাগিলে ভালেই হওক বা বেয়াই হওক, সকলো মনৰ কথা আনৰ আগত শ্বেয়াৰ কৰে। এওঁলোকৰ মনটো বহুত ভাল বুলি কোৱা হয়। লগতে এওঁলোকৰ মনত কাৰো প্ৰতি বেয়া ভাৱ পাপ নাথাকে। এওঁলোকে যাক ভাল পায়, যাক মৰম কৰে, যাক বিশ্বাস কৰে, সেই মানুহক সদায় নিজৰ লগতে ৰাখে। এওঁলোকৰ ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় যে কোনো মানুহে এওঁলোকক কোনো প্ৰভাৱ পেলাবই নোৱাৰে। অৰ্থাৎ এওঁলোকৰ সন্মুখত থকা মানুহে এওঁলোকক কিবা এটা কথা ক'বৰ বাবে বহুবাৰ চিন্তা ভাবিহে এওঁলোকক কওঁ নকওঁকৈ কয়। এনেকুৱা এটা ব্যক্তিত্বৰ প্ৰভাৱ এওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়।
সমাজ আৰু নিজৰ পৰিয়ালৰ মাজত আৰু কৰ্মৰ ক্ষেত্ৰত এওঁলোকে নিজৰ পৰিচয় নিজেই গঢ়ি তুলিবলৈ সক্ষম হয়। এওঁলোকে মানুহক সহায় কৰি খুব ভাল পায়। কোনো ব্যক্তি যদি কিবা সমস্যাত পৰে, বিপদত পৰে, তেন্তে এওঁলোকে সহায় কৰিবৰ বাবে আগত আগবাঢ়ি যায় বুলি কোৱা হয়। লগতে প্ৰিয় দৰ্শক, বি আখৰত যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ কিছুমান দুৰ্বলতাও আছে। বি আখৰৰ ব্যক্তিসকল বহুত কঠোৰ স্বভাৱৰ হয়। কোনো এটা কাম কৰিলে তেওঁলোকে সেই কামটো কৰিহে এৰিব, লাগিলে সেই কামটো বেয়াই হওক বা ভালেই হওক। আৰু কাৰোবাৰ লগত যদি জেদ লাগে তেতিয়াহ'লে সেই কামটোত লোকচান হ'লেও সেই কামটো তেওঁলোকে কৰিহে এৰে। লগতে এওঁলোকৰ কিছুমান ক্ষেত্ৰত স্বাৰ্থপৰৰ স্বভাৱটো দেখিবলৈ পোৱা যায়। লগতে এওঁলোকে কিছুমান কেতিয়াবা অদৰকাৰী কামত নিজৰ সময় নষ্ট কৰি পেলায়। লগতে এওঁলোকৰ মাজত এলাহৰ মাত্ৰাও বেছি দেখিবলৈ পোৱা যায়। এলাহৰ বাবে তেওঁলোকে বহু গুৰুত্বপূৰ্ণ কাম, বহু ভাল সুযোগ তেওঁলোকে হেৰুৱাই পেলায়। যিবোৰ গুৰুত্বপূৰ্ণ কাম বা যিবোৰ তেওঁলোকে সুযোগ পায়, সেইবোৰ সুযোগ বেলেগ মানুহে পোৱাটো অতি কঠিন হয় বুলি কোৱা হৈছে। বহু এওঁলোকে ভাল সুযোগ পায়ো এলাহৰ বাবে তেওঁলোকে সেই সুযোগ হেৰুৱাই পেলাই পাছত লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। লগতে এওঁলোকে সদায় কামবোৰ পিছুৱাই থাকে। আজি কৰিম, কালিলৈ কৰিম, এইদৰে এওঁলোকে এলাহৰ বাবে কামবোৰ পিছুৱাই থাকে। প্ৰিয় দৰ্শক, বি আখৰৰ ব্যক্তিসকলৰ শুভ সংখ্যা হৈছে 2, 4, 6 আৰু 7 আৰু শুভ ৰং হৈছে এওঁলোকৰ গুলপীয়া, হালধীয়া আৰু সেউজীয়া। আৰু এওঁলোকৰ শুভ বাৰ হৈছে মঙ্গলবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 2 নম্বৰ আখৰটোৰ বিষয়ে। যিসকল ব্যক্তিৰ নিজৰ নামটো এন আখৰে আৰম্ভ হয় সেইসকল ব্যক্তিৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আৰু এওঁলোকে মংগল গ্ৰহৰ কৃপা সদায় লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকে যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। মংগল গ্ৰহ হৈছে এই ৰাশিৰ স্বামী গ্ৰহ, যাৰ ফলত এওঁলোকৰ লগত যিকোনো ক্ষেত্ৰতে সৌভাগ্য থাকে আৰু এওঁলোকৰ লগতে প্ৰতিটো কামতে উৎসাহ বৃদ্ধি হয়। অৰ্থাৎ এওঁলোকে সৰুৱেই হওক বা ডাঙৰেই হওক, সকলো কাম তেওঁলোকে বহু উৎসাহেৰে কৰা দেখিবলৈ পোৱা যায়। আগন্তুক 2026 বৰ্ষত এওঁলোকে জীৱনত সফলতা লাভ কৰিবৰ বাবে খুবেই এটা ভাল সুযোগ লাভ কৰিবলৈ গৈ আছে। যদি এই বছৰটোত তেওঁলোকে নিজৰ কৰ্ম নিষ্ঠাৰে কৰে, দায়িত্বৰে পালন কৰে, তেতিয়াহ'লে তেওঁলোকে সম্পূৰ্ণ সফলতা পোৱাৰ এক সুযোগ আছে। লগতে যিসকলৰ এন আখৰে নিজৰ নামটো আৰম্ভ হয়, এওঁলোকে সন্মুখৰ ব্যক্তিজনৰ বিষয়ে কি উদ্দেশ্যেৰে তেওঁলোকৰ ওচৰলৈ আহিছে অতি সহজতে তেওঁলোকে জানিব পাৰে। লগতে এওঁলোকে কিবা এটা কাম কৰিলে সেই কামটোত ভালদৰে তেওঁলোকে হিচাপ নিকাচ কৰে, যাৰ ফলত এওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। লগতে এন আখৰে আৰম্ভ হোৱা ব্যক্তিসকল, মানুহসকল পঢ়া শুনাৰ ক্ষেত্ৰতো চোকা হয়। কিছুমান সৰু সৰু ভুলৰ বাবে তেওঁলোকে বিচৰাৰ মতে, আশা কৰাৰ মতে ফল পাব নোৱাৰে। লগতে প্ৰেমৰ ক্ষেত্ৰত এওঁলোক খুবেই সফল হয়, বহুত সফল হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে সদায় প্ৰেমৰ ক্ষেত্ৰত কথাবোৰ ভাবি চিন্তি কোৱাৰ বাবে, কামবোৰ কৰাৰ বাবে এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত কেতিয়াও বিফলতা অতি কম হোৱা দেখিবলৈ পোৱা যায়। বা এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ মুখামুখি কম হ'বলগীয়া দেখিবলৈ পোৱা যায়। লগতে এওঁলোকে নিজৰ পৰিয়ালৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰু নিষ্ঠাৰে পূৰ্ণ সহকাৰে তেওঁলোকৰ দায়িত্ব পালন কৰে। লগতে এওঁলোকে নিজৰ জীৱনটো সম্পূৰ্ণ স্বাধীনভাৱে জীয়াই থাকিব বিচাৰে আৰু সদায় কামবোৰ সুন্দৰকৈ কৰি যাব বিচাৰে। লাগিলে তেওঁলোকে কৰা কামবোৰত সময় বেছিকৈয়ে লাগক, তেওঁলোকে কামবোৰত কোনো খুঁত নথকাকৈ তেওঁলোকে কামবোৰ কৰি ভাল পায়।
লগতে এওঁলোকৰ জীৱনলৈ যিমান কঠোৰ সমস্যা আহিলেও যিমান ডাঙৰ পৰিস্থিতি আহিলেও বেয়া পৰিস্থিতিও তেওঁলোকে নিজৰ মুখৰ হাঁহি কেতিয়াও হেৰুৱাই নেপেলায় লগতে নিজৰ জীৱনলৈ অহা যিমান ডাঙৰ সমস্যাই হওক বা দুখ কষ্টই হওক তেওঁলোকে কোনো মানুহৰ আগত সেই দুখ কষ্টবোৰ দেখুৱাই নিদিয়ে জানিবলৈ নিদিয়ে লগতে সম্বন্ধৰ ক্ষেত্ৰত এওঁলোক বহুত সংবেদনশীল হোৱা দেখিবলৈ পোৱা যায় এওঁলোকৰ ওপৰত সদায় মাতা লক্ষ্মীৰ কৃপা বিৰাজমান হৈ থাকে যাৰ ফলত এওঁলোকৰ ধন টকা পইচা সা সম্পত্তি আৰু মৌলিক সামগ্ৰীসমূহৰ কেতিয়াও অভাৱ হোৱা দেখিবলৈ পোৱা নাযায় এওঁলোকে বৰ্তমানক লৈ জীৱনটো জীয়াই থাকিব বিচাৰে এওঁলোকৰ মনত বহুত বেছি আশাও নাথাকে বহুত আশা কৰিও নাথাকে এওঁলোকে আৰু এওঁলোকে বহুত বিলাসিতাও ভাল নাপায় লগতে এওঁলোকে নিজৰ লগতে পৰিয়ালক ভৌতিক সুখ দিবলৈ চেষ্টা কৰে কেৱল ইমানেই নহয় এওঁলোকৰ হৃদয়খনো খুব পৰিষ্কাৰ হয় এওঁলোকৰ মনত কাৰো প্ৰতি বেয়া ভাৱ বেয়া চিন্তা নাথাকে লগতে এওঁলোক বহুত ৰোমান্টিক হোৱাও দেখিবলৈ পোৱা যায় লগতে প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে প্ৰেমত প্ৰবঞ্চনা কৰিবৰ বাবে কেতিয়াবা কোনো সংকোচেই নকৰে বিশেষকৈ যুৱতীসকলৰ ক্ষেত্ৰত বেছি হোৱা দেখিবলৈ পোৱা যায় দৰ্শক এন আখৰৰ ব্যক্তিসকলৰ কিছুমান দুৰ্বলতাও আছে এওঁলোকৰ সৰ্বপ্ৰথম দুৰ্বলতাটো হৈছে এওঁলোক তৎক্ষণাতে ক্ৰোধিত অৰ্থাৎ খঙাল হৈ পৰে এওঁলোক কেতিয়াবা অতি ভাল হৈ থাকে আৰু কেতিয়াবা অতি খঙাল হৈ থাকে এওঁলোকৰ কাৰোবাৰ লগত মনোমালিন্য হ'বৰ বাবে বেছি সময়ৰ প্ৰয়োজন নহয় খং উঠিলে তেওঁলোকে নিজৰ জ্ঞান হেৰুৱাই পেলায় লগতে এওঁলোকক অন্য মানুহে সমালোচনা কৰাটো একেবাৰে ভাল নাপায় আৰু একেবাৰে সহ্য কৰিব নোৱাৰে সাধাৰণতে এওঁলোকৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু ৰং ৰূপৰ ওপৰত এওঁলোকৰ অহংকাৰ দেখিবলৈ পোৱা যায় লগতে এওঁলোকৰ মাজত কেতিয়াবা স্বাৰ্থপৰ স্বভাৱটো দেখিবলৈ পোৱা যায় প্ৰিয় দৰ্শক এন আখৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ শুভ সংখ্যা হৈছে 1 5 7 আৰু 9 আৰু শুভ ৰং হৈছে ক'লা নীলা আৰু পাতল গুলপীয়া আৰু শুভ বাৰ হৈছে সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰ এইবাৰ আমি জানো আহক 3 নম্বৰ আখৰটোৰ বিষয়ে 3 নম্বৰ আখৰটো হৈছে ডি যিসকল ব্যক্তিৰ ডি আখৰে নিজৰ নামটো আৰম্ভ হয় সেই মানুহসকলৰ বিষয়ে জ্যোতি শব্দ বৰ্ণমালাৰ অনুসৰি কোৱা হৈছে যে তেওঁলোক কুশল প্ৰকাশন দীৰ্ঘজীৱী আৰু শ্ৰেষ্ঠ প্ৰদৰ্শন হোৱা দেখিবলৈ পোৱা যায় এওঁলোকে নিজৰ চতুৰতাৰে নিজৰ কামবোৰ সময়তে কৰিবলৈ সক্ষম হয় লগতে প্ৰিয় দৰ্শক এওঁলোকৰ অন্তৰখন খুবেই ভাল হয় আৰু এওঁলোক বহুত স্মাৰ্ট আৰু আকৰ্ষণীয় হয় এওঁলোক বহুত পৰিশ্ৰমী হয় নিজৰ কাম কাজ সম্পূৰ্ণ বিশ্বাসেৰে এওঁলোকে কৰে আৰু নিজকে তেওঁলোকে সফল কৰিবৰ বাবে খুব চেষ্টা কৰে অৰ্থাৎ এওঁলোকে নিজৰ লক্ষ্যৰ প্ৰতি উপনীত হ'বৰ বাবে নিষ্ঠাৰে এওঁলোকে কামসমূহ কৰা দেখিবলৈ পোৱা যায় নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যিকোনো পৰিস্থিতিতে মুখামুখি কৰিবলৈ সক্ষম হয় লগতে যিসকলৰ ডি আখৰে নিজৰ নামটো আৰম্ভ হয় তেওঁলোক বহুত বেছি স্বাভিমানী স্বভাৱৰ দেখিবলৈ পোৱা যায় তেওঁলোকৰ মান সন্মানত যাতে কোনেও বেয়া প্ৰভাৱ পেলাব নোৱাৰে কোনেও আঙুলি টোৱাব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে বিশেষ ধ্যান ৰাখে আৰু কোনোবাই যদি এওঁলোকক কিবা এটা দায়িত্ব দিয়ে তেন্তে সম্পূৰ্ণৰূপে সেই দায়িত্বটো নিষ্ঠাৰে তেওঁলোকে পালন কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ বুদ্ধি আৰু কষ্ট আৰু তেওঁলোকৰ চতুৰতায়ে তেওঁলোকক দিয়া সেই কামবোৰৰ দায়িত্ব সুন্দৰকৈ কৰিবলৈ সক্ষম হয় লগতে এওঁলোকৰ মনত অধিক মাত্ৰাত আত্মবিশ্বাসৰ গুণ দেখিবলৈ পোৱা যায় এওঁলোকে কেতিয়াও নিজৰ লক্ষ্য এৰি নিদিয়ে লাগে এবাৰ বিফল হলেও দুবাৰ বিফল হলেও যিমানেই বিফল হলেও তেওঁলোকে তেওঁলোকৰ লক্ষ্য এৰি নিদিয়ে যেতিয়ালৈকে তেওঁলোকে সেই লক্ষ্যত সফল হ'ব নোৱাৰে
চেষ্টা কৰিয়ে যায় তেওঁলোকে আৰু তেওঁলোকৰ লক্ষ্যত কিবা সমস্যা আহিলেও নিজৰ বুদ্ধিৰে আৰু চতুৰতাই সেই সমস্যাৰ সমাধান অতি সহজে বিচাৰি উলিয়ায়। লগতে প্ৰিয় দৰ্শক, এওঁলোকৰ ওচৰত যদি কোনো ব্যক্তিয়ে সহায় বিচাৰি আহে তেন্তে তেওঁলোকে সহায় কেতিয়াও নকৰো বুলি নকয়। এওঁলোকে সহায় কৰি খুব ভাল পায়। যিমান পাৰে যি পাৰে যেনেকৈ পাৰে সহায় কৰে। লগতে এওঁলোকে ভৱিষ্যতৰ কথা চিন্তা নকৰি বৰ্তমানৰ জীৱনটো কেনেকৈ সজাই তুলিব পাৰে, সুখেৰে থাকিব পাৰে তাৰ বিষয়ে অধিক তেওঁলোকে গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়। এওঁলোকৰ নিজৰ কথা বতৰাই মানুহক অতি সহজতেই মুহিব পাৰে, অৰ্থাৎ আকৰ্ষণ কৰিব পাৰে তেওঁলোকৰ ফালে। লগতে এওঁলোকে নিজৰ ভাগ্যতকৈ নিজৰ কৰ্মত বেছি গুৰুত্ব দিয়ে। লগতে এওঁলোকৰ মনৰ কথা বুজি পোৱাটো অতি কঠোৰ হয়, অৰ্থাৎ এওঁলোকে সহজতে নিজৰ মনৰ কথা কাৰো আগত প্ৰকাশ নকৰে। এওঁলোকে নিজৰ বন্ধুবৰ্গ পৰিয়ালৰ লগত সময় পাৰ কৰি বেছি ভাল পায়। ডি আখৰে নিজৰ নামটো আৰম্ভ হোৱা ব্যক্তিসকলৰ কিছুমান দুৰ্বলতাও আছে। সেই দুৰ্বলতাসমূহ হৈছে প্ৰিয় দৰ্শক, এওঁলোকে শুনাত সকলোৰে কথাই শুনে, কিন্তু নিজৰ মতেহে সকলো কাম কৰিব। নিজে যি ভাল দেখে সেই কামহে কৰিব। লাগিলে সেই কাম বেয়াই হওক বা ভালেই হওক নিজৰ মতেহে কৰিব। লগতে এওঁলোকক যদি কোনোবাই বেয়াকৈ কয়, বেয়া শব্দ কয়, তেতিয়াহ'লে এওঁলোক অতিষ্ঠ হৈ পৰে, যাৰ ফলত এওঁলোকে নিজৰ জ্ঞান হেৰুৱাই পেলায় আৰু সেই সময়তে কিছুমান এনেকুৱা কাম কৰি পেলায় যি কামৰ বাবে তেওঁলোকে গোটেই জীৱনটো অনুশোচনা কৰিবলগীয়া হয়। অৰ্থাৎ পাছত তেওঁলোকে কি কাম কৰিলে অনুভৱ কৰিবলগীয়া হয়। লগতে এওঁলোকৰ মাজত এলাহৰ স্বভাৱটো বেছিকৈ দেখিবলৈ পোৱা যায়, যাৰ ফলত কিছুমান জীৱনৰ গুৰুত্বপূৰ্ণ কামো তেওঁলোকে এলাহৰ স্বভাৱটোৰ বাবে হেৰুৱাই পেলায়। প্ৰিয় দৰ্শক, ডি আখৰে নিজৰ নামটো আৰম্ভ হোৱা ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক খুবেই জেদী দেখিবলৈ পোৱা যায়। নিজৰ ভাল পোৱাজনক পাবলৈ, বিশ্বাস কৰাজনক পাবলৈ তেওঁলোকে সুখী কৰি ৰাখিবলৈ যিকোনো কাম কৰিব পাৰে আৰু তেওঁলোকক কেনেকৈ সন্মান কৰিব লাগে, সুখী কৰি ৰাখিব লাগে, প্ৰয়োজনীয় বস্তু কেনেকৈ দিব লাগে, এই সকলোবিলাক তেওঁলোকে ভালদৰে জানে। প্ৰিয় দৰ্শক, ডি আখৰে নিজৰ নামটো আৰম্ভ হোৱা ব্যক্তিসকলৰ শুভ সংখ্যা হৈছে 1, 5, 7 আৰু 9 আৰু শুভ ৰং হৈছে তেওঁলোকৰ সুমথিয়া ৰং আৰু ভাটৌৰ ৰং, সেউজীয়া আৰু ৰঙা ৰং আৰু শুভ বাৰ হৈছে বৃহস্পতিবাৰ, মঙ্গলবাৰ আৰু শনিবাৰ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ এই তিনিটা আখৰৰ ভিতৰত নিজৰ নামটো হয়নে নহয় নিশ্চয় জনাব আৰু কথাখিনিৰ লগত একমত হয়নে নহয় সেয়াও জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।